Hello students, যোৱাকালি আমি এটা ভিডিও ডিসকাস কৰিছিলো যে সমৰ্থ পোৰ্টেলটোতে বৰ্তমান খুলিছে আৰু যিসকল ছাত্ৰ-ছাত্ৰী ইউজি অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেট মানে গ্ৰেজুৱেচন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে পোৰ্টেলটো খোলা হৈছে আৰু তেওঁলোকে ৰেজিষ্ট্ৰেচন আৰু নিজৰ এটা প্ৰফাইল বনাব লাগিব তো বহুতো ছাত্ৰ-ছাত্ৰী সুধিছিল যে কিদৰে কৰিব লাগে কিদৰে অনলাইন কৰিব লাগে গোটেইখিনি প্ৰসেছ আজি ভিডিও ডিসকাস কৰিম তেন্তে ভিডিও ষ্টাৰ্ট কৰোঁ তো ভিডিওটো ডেসক্ৰিপচনত মই লিংক এটা দি দিম সেই লিংকটোত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা তো সেই লিংকটো ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দেখাব যেনেকৈ তোমাৰ ধৰা নাম সামবিলাক এটা কি গৈছে প্ৰথম ইনস্ট্ৰাকচনত নেম এণ্ড আদাৰ ডিটেইলছ এন্টাৰ্ড বাই দ্য এপ্লিকেন্ট need to be the same as in the class 10 board mark sheet তো class 10 ৰ যি mark sheet ত যি নাম আছিল সেই নাম ইয়াত ফিল আপ কৰিব দিছে তাৰ পিছত ইয়াতে দিছে applicant log into admission portal through their registered email address only তো তাতে আমি এপ্লাই কৰাৰ সময়ত আমাৰ ৰেজিষ্ট্ৰেচন ৰেজিষ্টাৰ্ড এটা ইমেইল দিব লাগিব applicant must use his own active email address তো নিজৰ দিব দিছে বেলেগৰ নহয় আকৌ The next point is the email address provided by the applicant must have functional and the applicant must have access to it throughout the admission process. তো এটা কি কৈছে যে যোনটো ইমেইল তোমালকে দিবা হেতু ফাংশনাল হৈ থাকিব লাগিব অৰ্থাৎ এক্টিভ হৈ থাকিব লাগিব কাৰণ এডমিশনৰ প্ৰসেসটো গুটেটো কি হ'ব সেই ইমেইলৰ দ্বাৰা হ'ব তোমালোকৰ কিবা নোটিফিকেশন হওক বা কিবা যদি খুদিবলগীয়া আছে তোমালোকক সেই ইমেইলতে পঠিয়া হ'ব গতিকে ইমেইলটো ফাংশনাল হ'ব লাগিব 5 নম্বৰ দিছে applicants are encouraged to use latest version of Google Chrome web browser for filling the application form তো তেতিয়া তোমালোকে এপ্লাই কৰিবা তেতিয়া যোনটো Google মানে Chrome দি ধৰা এপ্লাই কৰিলা তো Google Chrome ৰ কি কৰিব দিছে একদম আপডেটেড ভাৰ্সন ৰাখিব দিছে তোমালোকে প্লে ষ্টৰত গৈ Google Chrome টো যদি আপডেট দিয়া নাই আপডেট দি লবা তো তোমাকে আৰু স্ক্ৰল ডাউন কৰিলে দেখিবা তোমাকৰ প্ৰথমতে নাম খুজিছে ইয়াত তোমাকৰ নিজৰ নাম দিব লাগিব তাৰ পিছতে ডে মান্থ আৰু ইয়াৰ তো কিবিলাক যোনবিলাক তোমাকৰ সাৰ্টিফিকেটত আছে অৰ্থাৎ HSLC যোনটো এডমিটত আছে বা HS ৰ এডমিটত যোনটো তোমাকৰ ডেট অফ বাৰ্থ আছে সেই মতে তোমাকে ইয়াত ফিল কৰিব লাগিব তো সোয়া ইয়াতে পিছৰটো হৈছে তোমাকৰ ইমেইল দিব লাগিব ইমেইল এড্ৰেছ তো ইয়াতে দুবাৰ লিখিব লাগিব সেম তেনেকৈ পাসওয়াৰ্ড দিব লাগিব মিনিমাম 8 ক্যাৰেক্টাৰৰ তো পাসওয়াৰ্ডটো দুবাৰ লিখিব লাগিব দুবাৰ একে পাসওয়াৰ্ড দুবাৰ লিখিব লাগিব মানে এটা কনফাৰ্মেশন কাৰণে দুবাৰ লিখায় নেক্সট আছে মোবাইল নাম্বাৰ তো মোবাইল নাম্বাৰটো তোমালকে এটা নম্বৰে দুবাৰ লিখিব লাগিব ইয়াত প্ৰথমে মোবাইল নাম্বাৰত লিখিলা তাৰ পিছত ৰিএন্টাৰ মোবাইল নাম্বাৰ তো এইখিনি দিয়াৰ পিছত এটা ক্যাপচা কোড আহিব যেনেকৈ ইয়াত লিখা আছে 3437646 তো সবৰ বেলেগ থাকে প্ৰত্যেকবাৰে বেলেগ আহে হেতু তোমালকে ইয়াত লিখিব লাগিব লিখি পেলাই ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব তো ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছতে তোমালোকৰ ওটিপি যাব এটা যাব তোমালোকৰ ইমেইলত আৰু এটা যাব তোমালোকৰ মোবাইল নাম্বাৰত মানে SMS যোগে যাব তো তোমালোকে প্ৰথমটো দেখিছা ওটিপি ৰিসিভ অন মেইলত যোনটো যোৱা হেতু ওপৰত দিব লাগিব আৰু যোনটো SMS-ত গৈছে হেতু তলত দিব লাগিব তাৰ পিছত আকৌ এটো ক্যাপচা কোডটো মাৰি পেলাই সেন্ড সাবমিট ওটিপিত ক্লিক কৰিব লাগিব তো এইদৰে হৈ গল তোমালোকৰ ৰেজিষ্ট্ৰেচন এতিয়া আমি চাম যে প্ৰফাইল কিদৰে বনায় তো এতিয়া তোমালোকে যদি এটো মানে ৰেজিষ্ট্ৰেচনটো যদি ল্যাপটপত কৰি আছে কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু মোবাইলত কৰিলে এটা প্ৰবলেম কি এই ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াত কোনো ধৰণৰ তোমালোকে লগইনৰ ব্যৱস্থা দেখা নোপোৱা তো হেতু কাৰণে আমি কি কৰিব লাগিব চোৱা তো মোবাইলৰ ওপৰত চোৱা তোমালোকে 3 ডট আছে সেই 3 ডটত ক্লিক কৰাৰ লগে লগে তাতে চোৱা ৰাইট সাইডে এনে ধৰণৰ ইন্টাৰফেস ওলাব য'ত তোমালোকৰ ডেস্কটপ সাইট এই ডেস্কটপ সাইটৰ যোনটো এটো ক্লিক আছে বক্স আছে তাতে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে কি হ'ব ইন্টাৰফেসটো অলপ বেলেগ হৈ যাব মানে ডেস্কটপৰ নিচিনা হৈ যাব এতিয়া ডেস্কটপ সাইট কৰাৰ লগে লগে লগইন অপচনটো আহি যাব আৰু ওপৰত চোৱা তোমালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব পাৰা ইয়াত বা তোমালোকৰ নিজৰ ইমেইলটো দিব পাৰা হৈ গল আৰু তলতে কি দিব লাগিব পাসওয়াৰ্ড দিব লাগিব সেই কাৰণে তোমালোকে পাসওয়াৰ্ডটো দিওতে সাৱধান হ'বা যাতে তোমালোকৰ মনত থাকে তেনেকুৱা এটা পাসওয়াৰ্ড দিবা আৰু তলত কি কৰিব লাগিব যোনটো ক্যাপচা কোড আছে সেই কোডটো দি পেলাই লগইন ক্লিক কৰিলে তোমালোকৰ লগইন হৈ যাব তাৰ পিছতে লগইন হোৱাৰ পিছতে এনে ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত আহিব এনে ধৰণৰ তিনটা ষ্টেপ চোৱা Step 1, Step 2 আৰু Step 3 তো Step 3 টো এতিয়ালৈকে কলেজৰ যেহেতু ৰিজাল্টে দিয়া নাই কলেজ যেতিয়া ওপেন হ'ব তেতিয়া তোমালোকৰ Step 3 টো কৰিব লাগিব বৰ্তমান আমাক কৰিব লাগিব Step 1 আৰু Step 2 হৈ গল প্ৰথমতে আমি কি কৰিম Step 1 কমপ্লিট প্ৰফাইল তো কমপ্লিট প্ৰফাইল কৰিবলৈ যাব লাগিব এটো অপচনত কমপ্লিট ইওৰ প্ৰফাইল হেতু অপচনত ক্লিক কৰিব লাগিব তো তাৰ পিছত আহিব তোমালোকৰ নামটো নিজে আহি যাব অলৰেডি ভৰোৱা আছিল যে হেতু নাম আহি যাব তো মই জাস্ট তোমালোকৰ ডেমোৰ কাৰণে দেখাইছো এইখিনি আৰু দেখাইছো তোমালোকক তো এপ্লিকেন্টস জেন্ডাৰটো সিলেক্ট কৰিব লাগিব আৰু এটা কথা মনত ৰাখিবা যোনবিলাক এই ৰেড ষ্টাৰ বিলাক দেখিছা সেইবিলাক কম্পালসৰি এইবিলাক ফিল আপ কৰিব লাগিব আৰু যোনবিলাক ৰেড নাই সেইবিলাক কৰিব পাৰা নকৰিব পাৰা ইয়াতে চোৱা প্ৰথমতে নামটো আহিলে তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰা হ'ল তাৰ পিছত নিবাৰকৰ ডেট অফ বাৰ্থটো দিব লাগিব
তাৰপিছত ছ'চিয়েল কেটেগৰী কি হয় মানে কাষ্ট কি হয় সেইটো দিব লাগিব তাৰপিছত এপ্লিকেণ্টছ ৰেজিষ্টাৰ্ড ইমেইলটো ইয়াত আহিয়ে যাব অলৰেডি আৰু অল্টাৰনেটিভ ইমেইল দিব পৰা নিদিব পৰা সেইটো প্ৰব্লেম নাই তাৰপিছতে ৰেজিষ্টাৰ এপ্লিকেণ্ট মোবাইল নম্বৰটো ইয়াত দিব লাগিব অলৰেডি থাকিব বাৰু মোবাইল নম্বৰটো আগত দিয়া হৈছিল যে ইয়াত নিজে নিজে আহি যাব তাৰপিছতে ইয়াতে অল্টাৰনেটিভ মোবাইল নম্বৰ ইয়াতে পেৰেণ্টছৰ দিব পৰা নিদিব পৰা দিগদাৰ নাই ব্লাড গ্ৰুপটো তোমালোকৰ যদি মনত আছে দিবা ইয়াতে ডু ইউ হেভ ডমিচিয়েল অফ আছাম ইয়াতে য়েছ বুলিয়ে দিবা তাৰপিছত আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া য়েছ বুলিয়ে দিবা ইয়াত তাৰপিছত আছে আদাৰ ৰিলিজন সেইটো নিদিলেও চলিব আই ডি প্ৰুফ এতিয়া চোৱা তোমালোকে তো আই ডি প্ৰুফত তোমালোকৰ পান কাৰ্ড স্কুল আই ডি পাছপৰ্ট ভোটাৰ আই ডি ৰেচন কাৰ্ড ফটোগ্ৰাফ তো যি আছে তোমালোকৰ যি মানে যিকোনো এটা চিলেক্ট কৰিলেই হ'ল যোনটো আছে তোমালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'লেই হ'ল এতিয়া ধৰি ল'লোঁ মই পান কাৰ্ডটো চিলেক্ট কৰিছোঁ আৰু ইয়াতে লগে লগে তো আই ডি প্ৰুফ নম্বৰ যেনেকৈ পান কাৰ্ড নম্বৰ বা আধাৰ নম্বৰ তেনেকৈ নম্বৰবিলাকো দিব লাগিব তাৰপিছত বিচাৰিব ফেমিলি ডিটেইল তো ফেমিলি মাদাৰ্ছ নেমটো কি সেইটো দিলা মাদাৰ্ছ অকুপেশ্যন সেইটো দিব লাগিব অকুপেশ্যন নিদিব পাৰা কিন্তু নামটো দিব লাগিব মাদাৰ্ছ কোৱালিফিকেশ্যন সেইটো নিদিলেও চলিব দিব পাৰা মাদাৰ্ছ আদাৰ অফিচ এড্ৰেছ সেইটো নিদিলেও চলিব অকল মাৰ নামটো দিয়াটো মানে কম্পালচৰি বাকীখিনি ইমান কম্পালচৰি নহয় ঠিক তেনেকৈ ফাদাৰ্ছ নেমটো ইয়াত দিব লাগিব তাৰপিছত ফাদাৰ অকুপেশ্যন ফাদাৰ্ছ কোৱালিফিকেশ্যন ফাদাৰ অফিচ এড্ৰেছ ফাদাৰ মোবাইল নম্বৰ সেইবিলাক কম্পালচৰি নহয় অকল ফাদাৰ নেমটো দিয়াটোহে কম্পালচৰি তাৰপিছত আছে ফাদাৰ ইয়ৰ গাৰ্ডিয়ান যদি দেউতা তোমালোকৰ গাৰ্ডিয়ান হয় যাৰ দেউতা আছে সিয়েই হয় আৰু দেউতা যদি কাৰোবাৰ নাই তেতিয়াহ'লে মাদাৰ দিলে হ'ল ন' দিলে হ'ল য়েছ ন' আহিব পাৰোঁ যদি গাৰ্ডিয়ান দেউতা হয় তেতিয়া য়েছ কৰিবা যদি নহয় তেতিয়া ন' কৰিবা তলতে আহিব ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ সেইটো দিব লাগিব কাৰোবাৰ নম্বৰ দিব লাগিব যোনটো নম্বৰ দিয়া আছে সেইটোতকৈ বেলেগ এটা নম্বৰ দিবা আৰু তলতে আছে কম্বাইন ফেমিলি ইনকাম তো ইয়াতে ফেমিলি ইনকাম কিমান হয় সেইটো তোমালোকে যিকোনো এটা চুজ কৰিলেই হ'ল যিকোনো নহয় যিকোনো মানে একোৰে যোনটো হয় দেউতাক সুধি ল'বা বা ফেমিলি মাক সুধি ল'বা যে কিমান হয় মানে ইনকাম পাৰ ইয়াৰ তো সেইটো হিচাপে ইয়াতে ভৰাই দিলেই হ'ল তাৰপিছত থাকিব ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইল ইফ এপ্লিকেবল হেভ ইউ এনৰ'ল ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফ'ৰ তোমালোকে আগত কৰিছিলা নেকি কলেজত বা অট'নমাছ ক'ৰবাত কলেজত তোমালোকে কি আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা নেকি যদি হয় য়েছ যদি নাই ন' দিলে হ'ল তো ইয়াতে দিছা আদাৰ কেটেগৰী তো ইয়াতে চোৱা প্ৰথমতে আছে পাৰ্চন উইথ বেঞ্চ মাৰ্ক ডিজিবিলিটিজ যে তোমালোকৰ যদিহে ফিজিকেলি হেণ্ডিকেপ হয় তেন্তে তোমালোকে অপশ্যনটো চুজ কৰিব লাগিব অপশ্যনটো চুজ কৰোঁতে কেনেধৰণৰ অসুবিধা আছে সেইটো চিলেক্ট কৰিলেই হ'ল আৰু যদি একো নাই তেতিয়াহ'লে নট এপ্লিকেবলটো চিলেক্ট কৰিলেই হ'ল তলত আছে আৰু এক্স ছাৰ্ভিচমেন তোমালোকে এক্স ছাৰ্ভিচ কৰিছা নেকি সেইটো ন'ৱে কৰিবা তাৰপিছতে ইয়াতে ডিপেণ্ডেণ্ট অন ফ্ৰীডম ফাইটাৰ তো ইয়াতে য়েছ বা ন' কৰিব পাৰা যদি আছে কৰিব পাৰা নহ'লে নাই তাৰপিছত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কিবা যদি আছে চিলেক্ট কৰিব পাৰা আৰু তাৰপিছতে আছে স্পৰ্টছত যদি আছে তোমালোকৰ কিবা তাতে য়েছ কৰিব পাৰা যদি নাই ন' কৰিব পাৰা ইয়াৰ পিছত আছে এড্ৰেছ তো এড্ৰেছখিনি পাৰিবা তোমালোকে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 পাছত কাণ্ট্ৰি কি হয় ষ্টেট কি হয় ডিষ্ট্ৰিক্ট কি হয় পিনক'ড কি হয় সেইবিলাকো জানি পাৰোঁ তাৰপিছত এণ্টাৰ পুলিচ ষ্টেচন কি হয় এণ্টাৰ ব্লক কি হয় সেইটো ভৰাব লাগে আৰু বাকী এটা পাৰ্মানেণ্ট এড্ৰেছটো যে ছেমি হয় তেতিয়াহ'লে ইয়াতে টিক কৰিলেই হ'ল তো আৰু বাকী পিছত ছাবমিট ছেভ এণ্ড নেক্সট কৰিলেই হ'ল তো ছেভ এণ্ড নেক্সট কৰাৰ পিছতে তোমালোকে গোটেইখন চাব পাৰিবা কি ভৰালা তোমালোকে তাৰপিছতে আদাৰ ডিটেইলছ ভৰাবলৈ আহিব তাতে চোৱা ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱাৰ্ছ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন তো যদি লাগে য়েছ বুলি দিবা নহ'লে নাই ডু ইউ বিলং টু মৰাণ কমিউনিটি অফ আছাম যদি বিলং কৰা তেতিয়াহ'লে য়েছ নহ'লে ন' তাৰপিছত আছে ডু ইউ বিলং টু প্ৰিন্স ভিলেজ অফ আছাম যদি য়েছ হয় য়েছ নহ'লে নহয় তাৰপিছত ডু ইউ বিলং আৰ্বান ৰুৰেল ছেমি আৰ্বান মেট্ৰপলিটন এৰিয়া তো কোনটো এৰিয়াত তোমালোকে থাকা সেইটো চিলেক্ট কৰিব লাগিব চিলেক্ট বটনটো ক্লিক কৰাৰ লগে লগে অপশ্যনকেইটা আহিব তাত চুজ কৰিলে হ'ল তাৰপিছত আৰ ইউ ছন ডটাৰ অফ প্ৰেজেণ্ট এমপ্লয়ি অফ ইউনিভাৰ্চিটি কলেজ তো তোমালোকৰ মা দেউতাই কোনোবা কলেজ বা ইউনিভাৰ্চিটি যদি কৰে য়েছ ক্লিক কৰিবা যদি নকৰে ন' ক্লিক কৰিলেই হ'ল তাৰপিছত আছে ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে য়েছ নাথাকিলে ন' ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইয়'ৰ স্কুল কলেজ যদি ট্ৰান্সফাৰ চাৰ্টিফিকেট আছে স্কুল কলেজৰ পৰা লোৱা সেইটো য়েছ বা যদি য়েছ আছে যদি নাই তাৰপিছত কেণ্ডিডেট হেভিং NCC BEC চাৰ্টিফিকেট যদি NCCত BEC চাৰ্টিফিকেট পাই থৈছা তেতিয়া য়েছ ক্লিক কৰিবা নহ'লে ন' ক্লিক কৰিবা তাৰপিছত হেভ ইউ এটেণ্ডেড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল ছাৰ্ভিচ স্কিম তো কোনো ধৰণৰ তোমালোকে কেম্পত তোমালোকে নেশ্যনেল ছাৰ্ভিচ স্কিমৰ আণ্ডাৰত কোনোবা কেম্পত গৈছিলা নেকি য়েছ হ'লে য়েছ নহ'লে ন' তাৰপিছত ইয়াতে লেংগুৱেজৰ কথা কৈছে ইয়াতে চোৱা লেংগুৱেজ আছে হিন্দী ইংলিছ আছামিজ আদাৰ লেংগুৱেজটো
তো ইয়াতে কোনটো হিন্দী তুমি ৰিডিং ৰাইটিং স্পিকিং যদি তিনিটাই জানা তিনিটাতে ক্লিক কৰিবা অকল যদি ৰিডিং জানা ৰিডিঙত ক্লিক কৰিবা অকল যদি ৰাইটিং জানা ৰাইটিঙত ক্লিক কৰিবা তো সেইখিনি জানিবা তোমালোকে ফিল কৰিবলৈ তো এইখিনি ফিল কৰাৰ পিছতে তোমালোকে কি কৰিবা সেভ এণ্ড নেক্সট ক্লিক কৰি দিবা সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছতে তোমালোকে আকৌ দেখাব তোমালোকে কি ফিল কৰালা সেইটোতে পেজ আহিব এই পেজটোৰ পিছত তোমালোকে চোৱা ফটো আপলোড কৰিব আহিব তো ইয়াতে কি আপলোড কৰিব আহিব তলত চাম বাৰু ইয়াতে ইনষ্ট্ৰাকশ্যন কেইটামান আছে সেইকেইটা বুজি ল'ব লাগিব ইনষ্ট্ৰাকশ্যন ফৰ আপলোডিং ইমেজ ফটো অফ ডকুমেণ্ট certificate, marksheet and signature. Digital photo and signature are required in JPG or JPEG image format. So তোমালোকৰ যোনটো ফটো বা সিগনেচাৰ দিবা তো JPEG বা JPEG হ'ব লাগিব তাৰপিছত ফাইল সাইজ কিমান হ'ব লাগিব 10 KB to 500 KB তাৰ ভিতৰত হ'ব লাগিব ডকুমেণ্ট সাৰ্টিফিকেট মাৰ্কশ্বিট হেবিলাক হ'ব লাগিব 10 to 500 KB হ'ব লাগিব তো বহুতৰ কি হয় আপলোড হোৱা নাই ফটোবিলাক ইয়াৰ কাৰণ হৈছে হেবিলাক মানে MB বিলাক মিলাই ল'ব লাগিব কেবিটো মিলাই ল'ব লাগিব এইটো আণ্ডাৰত হ'লেহে তেওঁলোকে একচেপ্ট কৰিব বেছি আৰু বা তল হ'লে তেওঁলোকে একচেপ্ট নকৰে তো ইয়াতে চোৱা কি আপলোড কৰিব লাগিব ফটো আপলোড কৰিব লাগিব এটা সিলেক্ট ফাইলত ক্লিক কৰিলে আহি যাব ফটোটো তোমালোকৰ যদি মোবাইলৰ পৰা কৰা মোবাইলৰ গেলেৰীটো খুলি যাব তাৰ পৰা তোমালোকে সিলেক্ট কৰিলে হ'ল তো সিগনেচাৰো তেনেকৈ আপলোড কৰিব লাগিব আইডি প্ৰুফ ডকুমেণ্ট যোনটো তোমালোকে অথনি সিলেক্ট কৰিছা যেনেকৈ ভোটাৰ আইডিটো মই দেখাইছিলোঁ তো ঠিক তেনেকৈ তোমালোকে যদি ভোটাৰ আইডি সিলেক্ট কৰিছা তো ভোটাৰ আইডি ইয়াতে আপলোড কৰিবা তো তাত যোনটো মানে লিখিছা সেইটো আপলোড কৰিবা ইয়াত তাৰপিছত ইয়াতে আছে আপলোড ডোমিচিয়েল চাৰ্টিফিকেট তো ডোমিচিয়েল চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব তো এইখিনি কৰাৰ পিছত তোমালোকে প্ৰিভিউ অৰ প্ৰফাইল তো তোমালোকে আগৰ কি ভৰালা গোটেইখিনি এবাৰ প্ৰিভিউ কৰি চাব পাৰা তাত যদি কিবা মিষ্টেক থাকে সেইখিনি শুধৰাই ল'ব পাৰা তো এনেদৰে কৰাৰ পিছত তোমালোকৰ প্ৰফাইলটো ছাবমিট হৈ যাব আৰু তাৰপিছত যেতিয়া তোমালোকৰ কলেজৰ এডমিশ্যন খুলিব তেতিয়া তোমালোকে আকৌ আহি পেলাই লগ ইন কৰি পেলাই তোমালোকে কলেজবিলাক সিলেক্ট কৰিব পাৰিবা তো সেইটো পিছৰ প্ৰচেছ আমি পিছত চাম বাৰু তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং